নমস্কাৰ আজিৰ এই ভিডিঅ'টো মই সেইসকল মানুহৰ কাৰণে স্পেচিয়েলি বনাইছোঁ যিসকল মানুহ বৰ্তমান আমাৰ NPS ব্যৱস্থাটোৰ অন্তৰ্ভুক্ত গতিকে যিসকল আমাৰ NPS ব্যৱস্থাটোৰ অন্তৰ্ভুক্ত নহয় তেওঁলোকে ভিডিঅ'টো স্কিপ কৰিব পাৰে বা যদিহে এই বিষয়টো জানিবলৈ ইচ্ছা কৰে তেনেহলে ভিডিঅ'টো চাব পাৰে গতিকে স্পেচিয়েলি বনাইছোঁ NPS ব্যৱস্থাৰ অন্তৰ্ভুক্ত লোকসকলৰ কাৰণে এতিয়া ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য হ'ল কি যে এই যেটো নতুন ব্যৱস্থা আমাৰ যোৱা পৰহি ঘোষণা হৈছে আমাৰ UPS বুলি এই UPS ব্যৱস্থাটো NPS তকৈ ভাল হ'ব নে বেয়া হ'ব মই ইতিমধ্যে এটা ভিডিঅ' বনাইছিলোঁ কিন্তু তাত মই গোটেই ডিফাৰেন্সখিনি ইমানখিনি মই মানে ক্লিয়াৰ কৰি দিয়া নাই গতিকে আজি অলপমান মানে মই ডিফাৰেন্সখিনি আলোচনা কৰিম বুলি আহিছোঁ এতিয়া আমাৰ যেটো OPS ব্যৱস্থা আছিল প্ৰথমতে আহিছোঁ যে OPS ব্যৱস্থা আৰু আমাৰ UPS ব্যৱস্থাৰ পাৰ্থক্যটো কোনখিনিত আমাৰ OPS ব্যৱস্থাটো এনেকুৱা আছিল যে তাত আমি যেটো আমাৰ লাষ্ট মানে অৱসৰৰ সময় যেটো লাষ্ট মাহ আমাৰ সেই লাষ্ট মাহৰ যেটো বেসিক দৰমহা সেই বেসিক দৰমহাটোৰ 50% আৰু তাৰ লগত DR টো যোগ হয় মানে আমি যেটো মানে ইন সাৰ্ভিস যেটো DA বুলি কওঁ আমি হেতু মানে আফটাৰ ৰিটায়াৰমেন্ট DR হৈ যায় সেই DR খিনি যোগ হয় আমাৰ লাষ্ট মাহৰ বেসিক স্যালাৰি 50% ৰ লগত কিন্তু আমাৰ UPS ৰ ক্ষেত্ৰত কি হ'ব UPS ৰ ক্ষেত্ৰত হ'ব যে আমাৰ অৱসৰৰ ঠিক আগৰ 12 মাহৰ যি লাষ্ট বেসিক আছিল সেই 12 মাহৰ লাষ্ট বেসিকৰ এভাৰেজটো উলিয়াব অৰ্থাৎ 12 মাহৰ লাষ্ট 12 মাহৰ বেসিকখিনি যোগ কৰি তাক 12 ৰে ডিভাইড কৰি যেটো এভাৰেজ ওলাব তাৰ 50% কৰিব গতিকে অবভিয়াসলি কি হ'ব আমাৰ OPS ৰ বেসিকতকৈ এটো বেসিক কি হ'ব কম হ'ব এটা ডিফাৰেন্স আহিব আৰু সেই ডিফাৰেন্সটো যিমানে আমাৰ পে স্কেলটো হায়াৰ এন্ড হায়াৰ হৈ যায় গৈ থাকিব তেতিয়ালে ডিফাৰেন্সটো কি থাকিব বাঢ়ি থাকিব আৰু তাৰ লগত কি যোগ হ'ব DR টো যোগ হ'ব এইটো হল আমাৰ এক নম্বৰ ডিফাৰেন্স দুই নম্বৰ ডিফাৰেন্সটো হল কি যে আমাৰ OPS ব্যৱস্থাটো হল এটা নন কন্ট্ৰিবিউটৰি স্কিম অৰ্থাৎ OPS পাবলৈ হলে আমাৰ দৰমহাৰ ফালৰ পৰা কোনো আমি কন্ট্ৰিবিউশন দিব নালাগিছিল কিন্তু UPS টো কি যে UPS টো NPS ৰ নিচিনাকৈ কন্ট্ৰিবিউটৰি ফান্ড অৰ্থাৎ আমাৰ যেনেকৈ আমি NPS ত 10% কৈ দি আছো ঠিক তেনেকৈ আমি UPS ৰ ক্ষেত্ৰতো 10% কৈ দি থাকিব লাগিব গতিকে এই দুটা হল পাৰ্থক্য OPS আৰু UPS ৰ মাজত এতিয়া আমি আহো NPS আৰু UPS ৰ পাৰ্থক্যলৈ আমাৰ NPS ব্যৱস্থাটোৰ বিৰোধ কৰি OPS প্ৰৱৰ্তন কৰিবলৈ আন্দোলন কৰা মূল কাৰণটো আছিল যে NPS এ আমাক এটা মানে সিকিউৰ পেনশন এটা দিব বুলি মানে নিশ্চিতি প্ৰদান নকৰিছিল আৰু এতিয়া UPS এ হেতু কিন্তু প্ৰদান কৰিছে অৰ্থাৎ UPS এ কৈছে যে আমি আপোনালোকক এটা কি কৰিম নিশ্চিত পেনশন এটা আমি প্ৰদান কৰিম যেটো হ'ব কি লাষ্ট 12 মান্থৰ বেসিকৰ এভাৰেজ প্লাস DR কিন্তু NPS এ হেতু আমাক কোৱা নাছিল কিন্তু NPS ৰ এটা নিয়ম আছিল কি যে NPS এ আমাৰ যেটো মূল মানে কন্ট্ৰিবিউশন থাকিব 10% কৈ আৰু গভৰ্ণমেন্টৰ অংশীদাৰ থাকিব তাতে 14% মানে বৰ্তমান যেটো আছে আৰু চলি আছে NPS ৰ ক্ষেত্ৰত 24% হ'ব টোটেল সেই 24% টো জমা হৈ প্ৰত্যেক মাহত আমাৰ অৱসৰৰ সময়লৈ যিমান টকা হ'ব জমা হ'ব সেই মূল ৰাখিৰ পৰা 60% আমাক উভতাই দিব অৱসৰৰ সময়ত আৰু বাকি 40% টো তেওঁলোকে জমা ৰাখি তাৰ পৰা আমাক এটা পেনশন দিব হেয়ে তেওঁলোকে হেতু ক'ব নোৱাৰে যে কিমান টকা পেনশন আমি পাম কাৰণ সেই 40% টো তেওঁলোকে কি কৰিব সেই 40% টো তেওঁলোকে শেয়াৰ বজাৰত বিনিয়োগ কৰিব তাৰ পৰা ৰিটাৰ্ণ পালে ভাল ৰিটাৰ্ণ পালে আমি ভাল পেনশন পাম বেয়া ৰিটাৰ্ণ পালে আমাৰ পেনশনটো বেয়া হৈ যাব কিন্তু UPS এ কি কৈছে যে আমাক এটা নিশ্চিত পেনশন দিব আৰু যদিহে কোনো এজন চাকৰিয়ালে 25 বছৰ পূৰ্ণ নকৰে তেনেহলে তেওঁ ফুল পেনশন নাপায় অৰ্থাৎ 50% টো নাপায় গতিকে তেতিয়া হলে কি হ'ব তেওঁৰ কাৰণে যদি মিনিমাম 10 বছৰ কমপ্লিট কৰে তেতিয়া হলে তেওঁ মিনিমাম 10000 টকা এটা পেনশন পাব আৰু লগতে থাকিব DR এতিয়া কথা হল কি যদিহে আমাৰ UPS এ আমাৰ যেটো আমাৰ মানে কন্ট্ৰিবিউশন 10% সেই কন্ট্ৰিবিউশনৰ যিখিনি টোটাল এমাউন্ট হ'ব আমাৰ অৱসৰৰ সময়লৈকে সেই টকাখিনি 60% যদি ঘূৰাই নিদিয়ে যেটো NPS এ আমাক ঘূৰাই দি আছে বা ঘূৰাই দিব যদি UPS এ ঘূৰাই নিদিয়ে তাৰ পৰিৱৰ্তে হে পেনশনটো সিকিউৰ বুলি কৈছে পেনশনটো দিব বুলি কৈছে তেনেহলে কিন্তু আমাৰ বৃহৎ লোকসান হ'ব কাৰণ কিয় যদি হে অনাগত বছৰবিলাকত আমাৰ কি হয় শেয়াৰ মাৰ্কেটে যদি বহুত ভাল পাৰফৰমেন্স দি দিয়ে তেনেহলে আমাৰ গোটে জীৱনত 10% কৈ যিখিনি জমা কৰিম আমি প্ৰতি মাহত হেতু এটা বহুত ডাঙৰ এমাউন্ট হৈ যাব গতিকে তাৰ পৰা চৰকাৰে অনায়াসে আমাক মানে 50% কিয় ফুল পেনশন দিলে তেওঁলোকৰ মানে কি হ'ব আমাৰ জীৱনকালত তেওঁলোকৰ পেনশনটো মানে আমাৰ যেটো ৰাখি থাকিব জমা থাকিব সেই ৰাখিটো তেওঁলোকৰ পেনশনৰ নামত খৰচে নহব যদি শেয়াৰ মাৰ্কেটে বহুত ভাল পাৰফৰমেন্স দি দিয়ে আৰু যদিহে তেওঁলোকে NPS ৰ নিচিনাকৈ আমাক 60% টো ঘূৰাই দিয়ে আৰু বাকি 40% ৰাখি তাৰ পৰা পেনশনটো এনেকৈ দিয়ে যেটো ঘোষণা কৰিছে তেনেহলে UPS টো লাভদায়ক হ'ব গতিকে এতিয়া মূল কথাটো নিৰ্ভৰ কৰিছে এইটোৰ ওপৰত যে তেওঁলোকে আমাক 60% টো ঘূৰাই দিব নে নিদিব NPS ৰ নিচিনাকৈ ঘূৰাই দিলে তো ভাল কথা নিদিলে কিন্তু বহুত অসুবিধা হৈ যাব গতিকে এইটো আছিল আমাৰ মূল পাৰ্থক্য NPS আৰু UPS ৰ ইয়াৰ উপৰি আৰু এটা পাৰ্থক্য হল কি যে
ইয়াত চৰ্ত এটা আছে আমাৰ 50% পেঞ্চন পাবলৈ হ'লে UPSৰ ক্ষেত্ৰত যে আমাৰ চাকৰিকাল কমেও কি হ'ব লাগিব 25 বছৰ হ'ব লাগিব এতিয়া যিসকল কৰ্মচাৰীয়ে ইতিমধ্যে চাকৰিৰ আধা কাল পাৰ কৰিছে অৰ্থাৎ প্ৰায় 10 বছৰ কাল পাৰ কৰিছে তেওঁলোকৰ কাৰণে তো মানে 25 ইয়াৰ্স কমপ্লিট কৰাটো বৰ বিশেষ টান কাম নহব কিন্তু যিসকল কৰ্মচাৰী নতুনকৈ চাকৰি জয়েন কৰিছে যিকোনো বিভাগতে নহওক কিয় শিক্ষা বিভাগেই হওক বা অন্য কিবা বিভাগেই হওক আজিৰ তাৰিখত মানে চৰকাৰে যেটো হাৰত আমাৰ চৰকাৰী অনুষ্ঠানবিলাক ব্যক্তিগতকৰণ কৰি আছে তেনে ক্ষেত্ৰত আমাৰ চৰকাৰী অনুষ্ঠানবিলাক কিমান বছৰলৈকে আৰু মানে স্থিৰ থাকিব হেতু কোৱা টান অৰ্থাৎ আজি জয়েন কৰা কৰ্মচাৰীজনে তেওঁৰ জীৱনকালত 25 ইয়াৰ্স কমপ্লিট কৰিব পাৰিব নে নোৱাৰিব নে 10-12 বছৰ চাকৰি কৰি ভিআৰএছ ল'ব লগা হয় হেতু এটা সন্দেহৰ বিষয় আৰু যদি হে কিবা কাৰণত সেই কৰ্মচাৰীজনে ভিআৰএছ ল'ব লগা হয় বিফৰ 25 ইয়াৰ্স মানে ধৰক আমাৰ হয়তো 10 বছৰ কমপ্লিট কৰিলে বা 15 বছৰ কমপ্লিট কৰিলে বা 16-17 বছৰ কমপ্লিট কৰিলে আৰু ভিআৰএছ ল'ব লগা হৈ গ'ল তেনে ক্ষেত্ৰত সেইজন কৰ্মচাৰীয়ে যিখিনি পেঞ্চন লাভ কৰিব হেয়া হ'ব অত্যন্ত নগণ্য আৰু যদি সেই সময়ত তেখেতে নিজৰ জমা ধনৰ পৰা 60% ঘূৰাই নাপায় অকল এইখিনি পেঞ্চনকে ভৰসা কৰি থাকিবলগীয়া হয় তেনেহ'লে মানে UPSতকৈ বেয়া ব্যৱস্থা হয়তো আৰু নাথাকিব তেনেহ'লে আমি NPSকে ভাল বুলি ক'ব লাগিব গতিকে এতিয়া NPS ভাল হ'ব নে UPS ভাল হ'ব সেইটো সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিছে আমাৰ জমা ধনৰ 60% আমি ঘূৰাই পাম নে নাপাম যদি আমি ঘূৰাই পাওঁ তেনেহ'লে UPS NPSতকৈ ভাল যদি আমি জমা ধনৰ 60% ঘূৰাই নাপাওঁ তেনেহ'লে NPSতকৈ UPSটো হ'ব বেয়া এতিয়া চৰকাৰে আমাৰ সন্মুখত বিকল্প ৰাখিছে যে আমি নিজৰ ইচ্ছামতে NPS বা UPSৰ যিকোনো এটা আমি বাছনি কৰিব পাৰিম আৰু যেটো আমি কি কৰিব লাগিব 2025 চনৰ 1 এপ্ৰিলৰ সময়ত কৰিব লাগিব গতিকে আপোনালোকে নিজে বিবেচনা কৰি চাব যদিহে আপোনালোকৰ NPSটো ভাল লাগে তেনেহ'লে NPSটো থাকিব আপোনালোকে আৰু যদিহে UPSটো ভাল লাগে তেনেহ'লে UPSত থাকিব এতিয়া ইয়াতে এটা ক'ব লগা কথা আছে যে যিসকলৰ চাকৰিকাল এতিয়া বহুত বছৰ বাকি আছে তেওঁলোকে অলপমান চিন্তা ভাবনা কৰি সিদ্ধান্তটো ল'ব যিসকলৰ কম আছে তেওঁলোকৰ কোনো কথা নাই তেওঁলোকে যেটো ল'লেও কিবা নহয় কিবা এটা সলিউশন ওলাব কি যাৰ বহুত বছৰ চাকৰি আছে তেওঁলোকে কিন্তু ভৱিষ্যতৰ চিন্তাটো কৰিহে সিদ্ধান্তটো ল'ব গতিকে এইখিনি আছিল আজি ভিডিঅ'টো যদি এই ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে অনুগ্ৰহ কৰি লাইক কৰিব কমেন্ট কৰিব আপোনালোকৰ মতামতটো জনাব কমেন্টত আৰু চেনেলটো সাবস্ক্ৰাইব কৰাৰ কথা বিবেচনা কৰিব ধন্যবাদ